Hello everyone. Welcome to Study Insight. সকলোকে Study Insight লৈ স্বাগতম জনাইছো। মোৰ নাম নীলকমল আৰু আজি এইটো ক্লাছত আমি ৰিজনিঙৰ ক্যালেন্ডাৰৰ ওপৰত ডিসকাশন কৰিম। ঠিক আছে। সো অলৰেডি আমি ক্যালেন্ডাৰৰ পাৰ্ট 1 টো ডিসকাস কৰিছো। পাৰ্ট 1 ৰ আমি ভালেখিনি কোৱেশ্চন ডিসকাস কৰিছো। সো যিবিলাকে পাৰ্ট 1 টো চোৱা নাই আপোনালোকে ডেসক্ৰিপচনত লিংক আছে। নাইবা আপোনালোকে লাইভ সেকশনত গৈ আমাৰ চেনেলটোৰ তাত গৈ পাৰ্ট 1 টো চাব পাৰিব। ঠিক আছে। সো বেসিক্যালি আমি পাৰ্ট 1 ত কি ডিসকাস কৰিছিলো? পাৰ্ট 1 ত আমি ক্যালেন্ডাৰৰ কিছুমান টাইপ ডিসকাস কৰিছিলো কুৱেশ্যনৰ টাইপ। ঠিক আছে। যিবিলাক নৰমালি এক্সামত অহা দেখা যায়। সো ক্যালেন্ডাৰ বুলি ক'লে প্ৰথমতে আপোনালোকে মনত ৰাখিব লাগিব জেনাৰেল ইয়াৰ কাক কয়, লিপ ইয়াৰ কাক কয়। ঠিক আছে। তো জেনাৰেল ইয়াৰ টু লিপ ইয়াৰ হলে কি হ'ব, লিপ ইয়াৰ টু জেনাৰেল ইয়াৰ হলে কি হ'ব, এইখিনি কথা মনত ৰাখিব লাগিব। ঠিক আছে। সো বেসিক এইখিনি হয়। তাৰ পিছত আপোনালোকে জেনাৰেল ইয়াৰ টু জেনাৰেল ইয়াৰ হলে কি হ'ব হেতু মনত ৰাখিব লাগিব। সো ক্যালেন্ডাৰত বেসিক্যালি এটা ডেট দিয়া থাকিব, সেই ডেটটোৰ এগেইনষ্টত এটা বাৰ দিয়া থাকিব। ঠিক আছে। সো আমাক উলিয়াব দিয়ে যে সেই ডেটটোৰ এগেইনষ্টত বা সেই বাৰটোৰ এগেইনষ্টত কেইবছৰমান পিছত বা 5 ইয়াৰ্স 10 ইয়াৰ্স বা এবছৰ পিছতো সুধিব পাৰে বা আপোনালোকক কোনো ইয়াৰ্সৰ ডিফাৰেন্স নিদিয়াকৈও কুৱেশ্যন দিব পাৰে। আজি আমি সেই কুৱেশ্যনে ডিসকাস কৰিম। সো তেনেকুৱা ধৰণৰ কুৱেশ্যন থাকিব য'ত আপোনালোকে কিছুমান স্পেসিফিক ট্ৰিক আৰু কনসেপ্টৰ জৰিয়তে এনসাৰবিলাক উলিয়াব পাৰিব। ঠিক আছে। সো প্ৰথম ইয়াত এটা কুৱেশ্যন দিছো, কি আছে চাওক। What day will be on 26 January 1950? 1950 চনৰ 26 জানুৱাৰী কি দিন হ'ব এটো সুধিছে। ঠিক আছে। সো আমি কেনেকে আমি উলিয়াম এতিয়া 1950 চনৰ 26 জানুৱাৰী। সো যোৱা ক্লাছত আমি এটা কনসেপ্ট শিকিছিলো 2000 চন হলে আমি কি লিখো বা 1900 হলে আমি কি কোনটো 12ৰ পৰা আৰম্ভ কৰো, 1800 ৰ যদি ইয়াৰ থাকে তেতিয়াহলে আমি কোনটো 12ৰ পৰা আৰম্ভ কৰিম, আৰু 1700 লৈকে আমি চাইছিলো। আৰু 1700 ৰ যদি কিবা এটা সিৰিজ দিয়া থাকে বা কিবা এটা ইয়াৰৰ তাৰিখ এটা দিয়া থাকে আৰু আমাক যদি সেই তাৰিখটোৰ এগেইনষ্টত কি বাৰ হয় বা সেই দিনটো কি আছিল হোদে, সো আমি কেনেকে উলিয়াম। সো 2000 হলে আমি কি কৰিম, সদায় মানডে। 1900 হলে আমি কি কৰিম, মানডে। 2000 হলে আমি সানডে আৰম্ভ কৰিব লাগিছিল, মোৰ অলপমান ৰং হৈ গৈছে। 2000 হলে আমি সানডেৰ পৰা আৰম্ভ কৰিম। সো এইটো মনত ৰাখি থব, এইটো ট্ৰিক হয়। ইয়াত আমি বহুতে সুধি আছিলে যে ডে কোড মান কোড কিছুমান থাকে। সো কোড ইউজ কৰিও কৰিব পাৰি, মই সেইটোও বাৰু কৰাম ইন ফিউচাৰ নেক্সট ক্লাছত। বাট আজিৰ ক্লাছত আমি এই ট্ৰিকটোৰ জৰিয়তে আমি কুৱেশ্যন সলভ কৰিম, যিটো আমাৰ কাৰণে বেছি ইজি বুলি মই ভাবোঁ। ঠিক আছে। 2000 হলে কি হ'ব, সানডে। 1900 হলে মানডে। 1800 হলে আমি কি লিখিম, ওয়েডনেসডে। আৰু 1700 হলে আমি কি লিখিম, ফ্ৰাইডে। ঠিক আছে। সিম্পল। সানডে, মানডে, ওয়েডনেসডে, ফ্ৰাইডে। 2000, 1900, 1800 আৰু 1700। সো এইখিনি মনত ৰাখিছো, এইখিনি মনত ৰাখি থব ইজি হয়। সো আমাক এতিয়া এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে আমি কেনেকৈ সলভ কৰিম। 26 জানুৱাৰী 1950 চন কি হ'ব এতিয়া, কেনেকৈ কৰিব। 26 জানুৱাৰী প্ৰথমতে আমি কি কৰিম, 1950ৰ 49 লৈকে ল'ম। ঠিক আছে। মই লাষ্ট ক্লাছতো শিকাইছিলোঁ এবছৰ কমকৈ ল'ব লাগে। 50ৰ আমি 49 ইয়াৰ্স ল'ম। তাৰপিছত মান্থৰ কিমান নম্বৰ মান্থ, আমি যে জানুৱাৰী মান্থ, তাৰপিছত কিমান নম্বৰ দিন, এমাহ। যদি ফেব্ৰুৱাৰী 26 তাৰিখ সুধিলে হয় তেতিয়াহ'লে আমি জানুৱাৰী 31 দিন প্লাছ ফেব্ৰুৱাৰী কৰিব লাগিলে। ঠিক আছে। বাট ইয়াত অকল 26 জানুৱাৰী দিয়া আছে, সো 26 জানুৱাৰী লিখিছোঁ। তাৰপিছত কি কৰিম আমি, এতিয়া এই 49 ইয়াৰ্ছলৈকে চাইছোঁ ন। সো এতিয়ালৈ কিমানটা লিপ ইয়াৰ আছিল সেইটো চাব লাগিব। সো 4ৰে ডিভাইড কৰিম। হয়, লিপ ইয়াৰ কেনেকৈ উলিয়াই লাষ্ট ক্লাছত মই শিকাইছিলোঁ। 4ৰে এবাৰ যাব, 9 থাকিব। 4ৰে দুবাৰ যাব, 8 থাকিব, 1 ইয়াত ৰিমাইণ্ডাৰ থাকিব। ঠিক আছে। ডেট মিনছ এইটো আমাৰ ইয়াত কিমানটা টোটেল লিপ ইয়াৰ থাকিব, 12টা লিপ ইয়াৰ থাকিব। ঠিক আছে। 12টা লিপ ইয়াৰ। সো কেনেকৈ গম পালে এইটো বুজি পালে ন। 4ৰে ডিভাইড কৰি চাব, কেইটা লিপ ইয়াৰ আপোনালোকে গম পাই যাব। ক্লিয়াৰ সকলোৰে। সো 12টা লিপ ইয়াৰ। এতিয়া আমাৰ 49 প্লাছ 26 এইখিনিলৈ হৈছিলে। দেন লিপ ইয়াৰ যিটো আমি 12টা পাইছোঁ সেইটো আমি ইয়াত এতিয়া প্লাছ কৰি দিব লাগিব। ঠিক আছে। প্লাছ কৰি দিয়াৰ পিছত আমি কি কৰিম, 7ৰে সেইটোক ডিভাইড কৰিম। 12টা লিপ ইয়াৰ আৰু সেইটো আমি 7ৰে ডিভাইড কৰিম। ঠিক আছে। 7ৰে ডিভাইড কৰি এতিয়া গোটেইখিনি যদি প্লাছ কৰি চাই কিমান পাব, 40, 60, 69, 75, 85, 87, 87/7, যিটো আমি 87ৰ 7ৰে ডিভাইড কৰিম। 7 এগুণ 7, 170, 7 দুগুণ 14, 15, 16, 17, 3। ইয়াত 3 ৰিমাইণ্ডাৰ থাকি যাব। ঠিক আছে। 3 ৰিমাইণ্ডাৰ। সো এতিয়া আমাৰ যিটো ভাবিবলগীয়া কথা সদায় ৰিমাইণ্ডাৰৰ লগতে আমি চাম, ওপৰৰ ভেলুটো নাচাওঁ এতিয়া। ঠিক আছে।
কেলকুলেশ্যনখিনি আকৌ এবাৰ কৰি চাব 40 প্লাছ 20 60 69 75 85 87 87 হাতেৰে ডিভাইড কৰক হাতেৰে এবাৰ যাব 7 2 14 তিনিবাৰ যাব ঠিক আছে সো 3 আমাৰ ৰিমাইণ্ডাৰ থাকি যাব সো এতিয়া এই তিনিটো আমি কি কৰিম মই কি কৈছিলো এটো কোন চনৰ 1900 সিৰিজৰ হয় 1900 আমি কি কৰো মানডে লগত প্লাস কৰো হয় সো মানডে প্লাস 3 কৰিম ঠিক আছে মানডে প্লাস 3 কি হ'ব সোমবাৰ প্লাস মঙ্গলবাৰ বুধবাৰ বৃহস্পতিবাৰ হলে কি হয় আমি ইয়াৰ যদি কোৱেশ্যন অপচনত থাকে ইংলিশত থাকিলে থাৰ্সডে অসমীয়াত থাকিলে আপোনালোকে বৃহস্পতিবাৰ লিখি দিব ঠিক আছে থাৰ্সডে সো কেনেকে উলিয়াব বুজি পালে যদি 26 জানুৱাৰী 1950 চন যদি 26 জানুৱাৰী 1950 চনৰ ডেটটো বা কি দিন হেতু হোধে তেতিয়ালে আমি এই কোডটো মনত ৰাখিম 2000 চন 1900 চন 1800 চন 1700 দিব পাৰে 1800 দিব পাৰে যিকোনো দি দিব পাৰে সো আমি প্ৰথমতে কি কৰিছো 1950 ৰ 1949 লৈ কাউন্ট কৰিছো 49 লৈ কাউন্ট কৰিছো কিয় কৰিছো কাৰণ 1949 লৈ গোটেইখিনি মান্থ আমাৰ কমপ্লিট হৈছিলে গোটেইখিনি ইয়াৰ কমপ্লিট হৈছিলে বাট 1950 চনৰ অকল 26 দিনে গৈছে জানুৱাৰী 26 দিনেহে গৈছে বাকি ইয়াৰটো পৰি আছিল যাৰ কাৰণে যিমান দিন গৈছে হেতু প্লাস কৰিছো প্লাস 12 টো এটা কৰ পৰা আহিল 12 টো লিপ ইয়াৰটো আমি কাউন্ট কৰো সো 49 ইয়াৰ্স আছিল তো 4 ৰে ডিভাইড কৰিছো 4 12 গুণ ইয়াত কিমান আহিব 48 1 এটা আমাৰ ৰিমাইণ্ডাৰ থাকি যাব সো হে 1 ৰিমাইণ্ডাৰ আমি চাব নালাগে এটা 12 টো ডিভাইড কৰি প্লাস কৰিছো কৰি 87/7 যেটো আমি ৰিমাইণ্ডাৰ পাই গৈছো 3 ৰিমাইণ্ডাৰ মানে আপোনালোকে জানে যেটো আমাৰ হেকত যে বাকি ৰৈছে হেতুক আমি ৰিমাইণ্ডাৰ বুলি কৈ আছো আৰু কি কৰিম এতিয়া আমি চাম কিমান নম্বৰ সিৰিজ আছিল 1900 সিৰিজ 1900 সিৰিজ হলে মানডে প্লাস 3 মানডে টুইসডে ওয়েডনেসডে থাৰ্সডে সো থাৰ্সডে ইজ এ ফাইনেল আনসাৰ সো আই হোপ সকলোৱে বুজি পাইছা নুৱা ধৰণৰ কোৱেশ্যন আহিলে সকলোৱে কৰিব পাৰিবা আশা কৰিছো যদি কিবা ডাউট আছে সুধি লব পাৰিবা কোডাত কোনো আপত্তি নাই বাই দ্য ৱে এই ক্লাসটো আমাৰ ৰেকৰ্ডেড যাব ঠিক আছে এই ক্লাসটো ৰেকৰ্ডেড গলে আপোনালোকে কমেন্ট সেকশন আছে যিমান ডাউট থাকে কমেন্ট সেকশনত কৰক কোটে ডাউট বিলাক মই বুজাই দিম যোৱা ক্লাসটোত কিছুমানে সুধিছিলে যে ডে কোড মান কোডৰ কনসেপ্টটো সুধিছিলে বাট মই এতিয়ালৈকে কৰোৱা নাই হেতু কনসেপ্টটো ঠিক আছে সেই কনসেপ্টৰো মই এটা ক্লাস লৈ আহিম সো সেই কনসেপ্টৰ ওপৰতো আমি ক্লাস কৰিম সো চিন্তা কৰিব নালাগে সো এটা নেক্সট কোৱেশ্যন টো চাওক what day will be on 24 August 2024 সো কি কৈছিলো মই মানডে কেতিয়া হয় সানডে কেতিয়া হয় সানডে মানডে দেন তাৰ পিছত কি হ'ব টিউজডে নাথাকে দেন একদিন বাদি ওয়েডনেসডে কেতিয়া হ'ব এটো হটা মনত ৰাখিব মই এখানে বাৰবাৰ লিখি দি আছো ওয়েডনেসডে থাৰ্সডে নাথাকিব তাতে ফ্ৰাইডে তো সানডে কিহৰ কাৰণে হয় 2000 সিৰিজৰ কাৰণে হয় মনত ৰাখি থব এটো মুৰত হুমুৱাই লওক 1900 সিৰিজৰ কাৰণে মানডে আৰু 1800 সিৰিজৰ কাৰণে ওয়েডনেসডে আৰু 1700 সিৰিজৰ কাৰণে ফ্ৰাইডে ঠিক আছে সো আৰু এটা ইম্পৰ্টেন্ট কথা আমাৰ ক্যালেন্ডাৰ টপিকটো ইজি টপিক হয় বহুত ক্যালেন্ডাৰ হক ক্লক হক সো ইয়াত ভ্যাৰাইটিজ আছে বাৰু ইয়াতো বহুত ভ্যাৰাইটিজ আছে সো এডিআৰই অলৰেডি সিলেবাস আপোনালোকে পাই গৈছে ন এডিআৰই সিলেবাস আহি গৈছে ৰিজনিংত মেবি 20 টা কোৱেশ্যন থাকিব সো এই 20 টা কোৱেশ্যনৰ ভিতৰত এই দুটা টপিকৰ কোৱেশ্যন যে আহিব হেতু সিওৰ ঠিক আছে সো কিছুমান বহুত ইম্পৰ্টেন্ট টপিক আছে যাৰ কোৱেশ্যন আহিব এক্সামত সো সেই টপিক গিটা আমি ইউটিউবত থৰে আমি ৰেকৰ্ডেড ক্লাছ হক লাইভ ক্লাছ হক আমি ভালদৰে ডিসকাস কৰিম সো ভাল এই ক্যালেন্ডাৰ টপিকটো সেই কাৰণে ভালদৰে কৰক ইয়াৰ আমি তিনিটা ক্লাছত আমি গোটেইখিনি কনসেপ্ট কভাৰ কৰিব ট্ৰাই কৰিম বাকি আপোনালোকে পিছত প্ৰেক্টিস কৰিব প্ৰেক্টিসটো আপোনালোকৰ ওপৰত ডিপেন্ড কৰিব কেনেকৈ আপোনালোকে মনত ৰাখে ট্ৰিক বিলাক কেনেকৈ প্ৰেক্টিসৰ জৰিয়তে আহিব বাৰু হেতু ঠিক আছে সো এইটো বহুত ইম্পৰ্টেন্ট হয় ভালদৰে চাই যাব সো এটা কি কৈছে হোৱাট ডে উইল বি অন 24 আগষ্ট 2024 2024 ৰ 24 আগষ্টটো আমাৰ কি দিন আছিল হেতু সুধিছে সো কি কৰিম 2024 মানে কিহৰ সিৰিজ হয় 2000 ৰ সিৰিজ হয় ঠিক আছে তো কি হ'ব সানডে তাৰ আগত আমি কি কৰিম 2024 ৰ 2023 টো লম মানে এক আমি কমাই দিম হয় 2023 হলে আমাৰ গোটেই ইয়াৰ কমপ্লিট হৈ গৈছে সো এক এটা আমি কমাই দিম তাৰ পিছত কি কৰিম আমি 26 আগষ্ট বুলি কৈছে হয় 26 আগষ্ট মিন্স আমি কি কৰিম জানুৱাৰী 31 ডেজ ফেব্ৰুৱাৰী কিমান আছিল এটো লিপ ইয়াৰ আছিল এট মিন্স 29 ডেজ মাৰ্চ 31 জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল 30 মে 31 জুন 30 জুলাই 31 সো এনেকে প্লাস কৰি আগষ্টৰ
24 লৈকে যাব লাগিব ঠিক আছে এটো মাৰ আমি ইগেটা প্লাস কৰি দিম এখিনি আমাৰ এই ইয়াৰটো লৈকে যাব তাৰ পিছত আমি লিপ ইয়াৰও চাব লাগিব সো 23 লৈকে আমি 4 ৰে ডিভাইড কৰো কেইটা লিপ ইয়াৰ আছিল 4 5 গুণ 20 সো 3টা লিপ ইয়াৰ সৰি 5টা লিপ ইয়াৰ 5টা লিপ ইয়াৰ আমাৰ থাকি যাব হয় বুজি পাইছা কি কৈছো এখিনি কিয় কৰিলো এখিনি ইমানখিনি 31 29 কিয় কৰিলো বুজি পাইছা সকলে সো 31 এটো 28 দিনীয়া মান হয় ঠিক আছে এটো আমাৰ 2024 টো 29 দিনীয়া আছিল লিপ ইয়াৰ আছিল হয় না নহয় সো সেই কাৰণে আমাৰ আৰু এটা লিপ ইয়াৰ আমাৰ ইয়াত কাউন্ট হৈ যাব সো পাঁচটা আহিলে দেন আমাৰ এখিনি এতিয়া আপোনালোকে প্লাস কৰক 31 29 কিমান আহিব 50 80 110 140 170 200 220 29 30 31 32 33 237 plus 5 কিমান আহিব 242 plus 3 245 55 65 265 বে আমাৰ আহিব 7 ঠিক আছে সো এইখিনিক আমি এতিয়া কি কৰিম 265 by 7 আমি 7 ৰে ডিভাইড কৰিম 7 2 14 7 3 গুণ 21 5 আমাৰ ইয়াৰ ৰিমাইন্ডাৰ থাকি গল আৰু এটা 5 আমাৰ আহি গল 7 8 গুণ 49 49 নে 6 এটা ইয়াত আমাৰ ৰিমাইন্ডাৰ থাকি যাব এতিয়া আমি কি কৰিম 6 লৈ এখিনিলৈ সকলোৰে ক্লিয়াৰ কাৰণ এখিনিলৈ জাস্ট আমি এবছৰ কমাই দিব লাগে লিখিছো দেন আমাৰ আগষ্টলৈকে হদিছে সেই কাৰণে আগষ্টলৈকে যিমান দিন আছিল কাউন্ট কৰিছে আগষ্ট 24 লৈকে তাৰ পিছত 5 এটা আমি প্লাস কৰিছো কিয় কৰিছো এটো কেইটা লিপ ইয়াৰ আছিল আগৰ যেটো 23 বছৰ আমাৰ হেক হৈ গৈছে ন সেই লিপ ইয়াৰ কেইটা আমি লিখিছো তো টোটাল কৰোতে পাইছো 265 by 7 এখিনি প্লাস কৰি এতিয়া আমি 265 ক 7 ৰে ডিভাইড কৰিব লাগিব ঠিক আছে 7 ৰে ডিভাইড কৰিলে কিমান পাম ৰিমাইন্ডাৰটো চাম আমি ইয়াত বাকিটো আছে আমি এবাৰ 6 আমি ৰিমাইন্ডাৰ পাম হয় এতিয়া কি কৰিম 2000 সিরিজ কি আছিল সানডে আছিল এই সানডে প্লাস 6 কৰিম হয় সোমবাৰ প্লাস 6 সোমবাৰৰ পিছত কি মঙ্গলবাৰ বুধবাৰ বৃহস্পতিবাৰ শুক্ৰবাৰ শনিবাৰ ৰবিবাৰ সো কিমান আহিব সানডে আকৌ আমাৰ आंसर আহি গৈছে ঠিক আছে সানডে সোম মঙ্গল বুধ বৃহস্পতি শুক্ৰ শনি সৰি সানডে নহয় স্যাটাৰডে 7 দিন হলে সানডে হ'ব সো স্যাটাৰডে মিন্স শনিবাৰ আমাৰ কারেক্ট आंसर কি কৰিলো বুজি পাইছা সানডেৰ পিছত মানডে টুইসডে ওয়েডনেসডে থাৰ্সডে ফ্ৰাইডে আকৌ যে আমাৰ শনিবাৰটো কারেক্ট आंसर আহি গল সো একো নাই একে আমাৰ কনসেপ্ট আছিল আগৰটো লগত আগৰটো আমি একেখিনি কামে কৰিছিল এটা ইয়াৰ আগুৱাই ফেলে আমি 49 লিখি 26 দিন গৈছিলে প্লাস 12টা আমাৰ লিপ ইয়াৰ আছিল আগৰ ইয়াৰছত সেম আমাৰ ইয়াতো 265 তাত আমাৰ 23 এখিনি লিখি ফেলে আমি প্লাস কৰি ডিভাইড কৰি আমি ৰিমাইন্ডাৰ 6 পাই গৈছিলো হেতুৰ পৰা হেতুৰ লগত আমি সানডে কাৰণ 2000 ৰ কাৰণে আমাৰ সানডে সিরিজ আছিল সো সানডে প্লাস 6 স্যাটাৰডে ক্লিয়াৰ সকলোৰে বুজি পাইছা Now let's move to the third question. What day will be on 15 August 19? Okay, 1997 নহয় তো 1947 হ'ব ঠিক আছে 1948 চনৰ 15 আগষ্ট যেটো আমাৰ ভাৰত স্বাধীন হৈছিল সেই দিনটোত 15 আগষ্টৰ কি বাৰ আছিল হেতু উলিয়াব লাগে কুৱেশ্যনৰ প্যাটাৰ্ন সেম হয় আই হোপ সকলে কৰিব পাৰিব সো এটো কি প্যাটাৰ্নৰ হ'ব প্যাটাৰ্ন বেলে হ'ব না একে প্যাটাৰ্ন হয় সো আমি কি কৰিম 46 লিখিম হয় এবছৰ কমাই দিম তাৰ পিছত কেইটা লিপ ইয়াৰ আছিল 46 ত 4 ৰে ডিভাইড কৰক এবাৰ 6 4 এবাৰ 2 আমাৰ ৰিমাইন্ডাৰ ঠিক আছে 11 টা লিপ ইয়াৰ প্লাস 15 আগষ্ট 15 আগষ্টলৈকে যাম সো কিমান হ'ব জানুৱাৰী 31 ডেজ ফেব্ৰুৱাৰী 1948 চনটো লিপ ইয়াৰ হয় জানো 4 ৰে ডিভাইড কৰক 1948 চনটো যদি লিপ ইয়াৰ হয় তেতিয়াহলে 29 ডেজ হ'ব ফেব্ৰুৱাৰীত সো 4 obviously লিপ ইয়াৰ নহয় বাৰু তথাপিও মই আপোনালোকক বুজাবলৈ এবাৰ দেখাই দিছো 4 4 গুণ 16 17 18 19 4 4 8 গুণ 32 2 থাকিব 4 4 কিমান হ'ব 4 6 গুণ 24 obviously এটো লিপ ইয়াৰ নহব ঠিক আছে 4 ৰে ডিভাইড নহয় that means ইয়াত আমাৰ 28 আহি যাব then March 31 April 30 May 31 June 30 July 31 August 15 by 7 কৰাৰ আগতে 46 plus 11 কিমান হ'ব 50 56 57 so 57 plus খিনি কৰিলে আমি কিমান পাম এতিয়া আমাৰ গোটেইখিনি যদি প্লাস কৰো আমি কিমান ভ্যালু পাম 227 পাম ঠিক আছে 227 এখিনি উপৰখিনি প্লাস কৰা আপোনালোকে তাৰপিছত 7 ৰে ডিভাইড কৰো এটা 227 ক আমি 7 ৰে ডিভাইড কৰিলে কি হ'ব
2 2 7 আমি ডিভাইড বাই 7 7 3 গুণ কিমান হ'ব 21 1 থাকিলে 7 2 গুণ কিমান হ'ব 14 3 থাকিলে 3 আমাৰ ৰিমাইন্ডাৰ থাকিলে ঠিক আছে সো এতিয়া 3 টো আমাৰ যদি ৰিমাইন্ডাৰ হয় এটো লগত আমি কালত প্লাস কৰিম কিহৰ সিরিজ আছিল 1900 দ্যাট মিন্স আমি কি চাইছিলো ইয়াত চাওক মানডে সো আমি কি কৰিম মানডে লগত প্লাস কৰিম সো মানডে প্লাস 3 মানডে টুইসডে ওয়েডনেসডে থার্সডে ঠিক আছে ওকে 7 3 গুণ 21 ওকে 7 2 গুণ 14 3 আমাৰ ৰিমাইন্ডাৰ থাকিলে প্লাসত কোৱাৰ ভুল হৈছে নেকি ওকে এটো 284 হ'ব লাগিছিল ওকে 284 মোৰ অলপমান এটো প্লাস কৰতে ৰৈ গল কিবা এটা কৰিব 284 হ'ব লাগিছিল ঠিক আছে এটো 3 থাকে নাহিব 57 টো থাকে কৰিব ৰৈ গৈছে মোৰ ওকে সো 284 ডিভাইডেড বাই আমাৰ 7 হ'ব ঠিক আছে সো কিমান আহিব এতিয়া 7 4 গুণ 28 4 আপুনি শূন্যটা দিয়ক কিমান আহিব 4 ৰিমাইন্ডাৰ থাকি যাব obviously 4 যেতিয়া ৰিমাইন্ডাৰ থাকিব মানডে প্লাস আমাৰ 4 আহি যাব মানডে টুইসডে ওয়েডনেসডে থার্সডে ফ্রাইডে আমার आंसर আহি যাব ঠিক আছে সো কারেক্ট आंसर তো ফ্রাইডে সো প্লাস কিনি ওটা ভালদৰে কৰিব যাতে কমন মিস্টেক নকৰে মই কৰি দিছিলো ইয়াত 46 + 11 57 সো হেতু আমাৰ প্লাস কৰিব ৰৈ গৈছিলে ঠিক আছে সো বুজি পাইছে একে প্যাটাৰ্ন হয় 1947 ৰ 15 আগষ্টটো কি বাৰ আছিল যদি হোদে আমি গম পাম যে এটো শুক্ৰবাৰ আছিল ঠিক আছে শুক্ৰবাৰে আমাৰ টেক্সট দিন আছিল সো এইখিনি আমাৰ বেসিক কনসেপ্ট ঠিক আছে এই প্যাটাৰ্নৰ কোৱেশ্চন মই ভালেখিনি কৰিলো এতিয়া যদি তাৰ আগৰ প্যাটাৰ্নৰ কিবা থাকে বা আপোনালোকক যদি কালাৰ কোড কৈছো ডে কোড মান কোড লাগে তেতিয়ালে আপোনালোকে নেক্সট ক্লাসটো ইয়াৰ হেতু চাব লাগিব হেতু ক্লাছত আমি মান কোড ডে কোড বেস কোৱেশ্চন লৈ আহিম ঠিক আছে সো নাও লেটস মুভ টু দা কোৱেশ্চন নম্বৰ 4 If 11 August 1993 was Saturday, then what day will be on 11 August 1998? 11 August 1993 যদি Saturday আসলে তেতিয়ালে আমাক লাগে 11 August 1998 কি হ'ব সো এনেকুৱা কোৱেশ্চন থাকে মই কৰাইছিলো লাষ্ট ক্লাছত 5 বছৰ বা 10 বছৰ ডিফাৰেন্স থাকিলে কি হ'ব হয় কৰাইছিলো মনত আছে কাৰোবাৰ সো কি হ'ব চাওক 9 প্ৰথমতে এনেকুৱা ধৰণৰ কোৱেশ্চন যত আমাৰ এটা অলৰেডি বাৰ আৰু ডেট দিয়া থাকে আৰু তাৰ এগেইনষ্ট আমাক সেম ডেট তত 5 বছৰ পিছত বা 10 বছৰ যিকোনো ইয়াৰ পিছত হোধে কোৱেশ্চন তেতিয়ালে আমি কেনেকৈ কৰিম প্ৰথমতে ইহতৰ মাজৰ কিমান ডিফাৰেন্স 1993 টু 1998 1994 5 6 7 8 টোটাল আমাৰ 5 বছৰ ডিফাৰেন্স প্ৰথমতে হেইটো লিখিলম ঠিক আছে কি কৰিলো প্ৰথমতে 1993 to 1998 ৰ মাজত কিমান বছৰৰ গ্যাপ আছে হেতু লিখিলো ঠিক আছে এই 5 টো তাৰ পৰা আহিলে প্লাস কি কৰিম আমি ইহতৰ মাজত কেইটা লিপ ইয়াৰ আছিল 1993 আৰু 1998 ৰ মাজত কেইটা লিপ ইয়াৰ আছে হেতু সাম সো কেইটা লিপ ইয়াৰ এটা লিপ ইয়াৰ obviously কাৰণ 1992 ৰ পিছত 1996 আহিব তাৰ পিছত 2000 আহিব হয় সো এটা লিপ ইয়াৰ ডিভাইডেড বাই কি হ'ব এতিয়া ডিভাইডেড বাই হ'ব আমাৰ 7 ঠিক আছে 7 কৰক কোনো কথা নাই কিমান আহিলে এতিয়া 6 7 পইণ্ট এটা দি দিয়ক 7 8 গুণ 56 4 আমাৰ ৰিমাইন্ডাৰ থাকি যাব হয় ৰিমাইন্ডাৰে লাগে আমাক নেক্সট কি কৰিম আমি 11 আগষ্ট 1993 যদি স্যাটাৰডে বা শনিবাৰ আছিল এই শনিবাৰ স্যাটাৰডেটো লগত কি কৰিম আমি স্যাটাৰডে প্লাস 4 কৰিম শনিবাৰ ৰবি সোম মঙ্গল বুধ মানে কি হ'ব ওয়েডনেসডে
চ' ৱেনছডে আমাৰ কাৰেক্ট এনচাৰ আহি যাব ঠিক আছে চ' এইটো হ'ল এক্সুৱেল পেটাৰ্ণ আই থিংক সকলোৱে বুজি পাইছা ঠিক আছে চ' কি কৰিলোঁ এইটো কুৱেশ্যনত মই অভাৰভিউ এটা দি দিছোঁ কিমান ইয়াৰৰ গেপ সেইটো লিখিছোঁ তাৰ সেই ইয়াৰৰ গেপটোত কিবা লিপ ইয়েৰ আহিছিলে নেকি কেইটা লিপ ইয়েৰ আছিলে সেইটো চাই পেলাই লিখিছোঁ ডিভাইডেড বাই 7 7টো অবভিয়াছলি এটা সপ্তাহৰ দিনটোক আমি 7 লৈ সেইটোৱে ডিভাইড কৰোঁ চ' এতিয়া যদি 6/7 সেইটো আপোনালোকে আকৌ ভয় নাখাব যে কেনেকৈ কৰিম পইণ্ট এটা লগাই দিব 0 এটা আনি দিব 7 গুণ কিমান হ'ব 56 হৈ যাব 4 ৰিমাইণ্ডাৰ থাকি যাব ঠিক আছে চ' এনেকৈ কৰিব আমাৰ ৰিমাইণ্ডাৰ পাই গৈছে যেতিয়া দেন আমি কি কৰিম যিটো ইয়াত দিয়াই আছে ইয়াত আমি একো মনত ৰাখিব নালাগে আগত আমাৰ কি আছিলে আমি ইয়াত 2000ত কি আমাৰ ডে বা কি আমাৰ ডে কোড হ'ব 1900ত কি ডে আহিব 1800ত কি আহিব 1700ত কি আহিব সেইবিলাক আমি মনত ৰাখিবলগীয়া হৈছিলে বাট এনেকুৱা ধৰণৰ কুৱেশ্যনত আমাৰ এইটোৱে লাভ যে আমি মনত ৰাখিব নালাগে অলৰেডি দিয়ে কুৱেশ্যনত মাত্ৰ ডেটটো ছেম থাকে চ' ছেটাৰডে আছে আমি 4 দিন প্লাছ কৰিছোঁ ছানডে মানডে টিউজডে ৱেডনেছডে আমি কাৰেক্ট এনচাৰ পাই গৈছোঁ চ' শনি ৰবি সোম মঙল ৰবি সোম মঙল বুধ অ'কে বুধবাৰ কাৰেক্ট এনচাৰ আই থিংক সকলোৱে ক্লিয়াৰ হৈছে যদিও ডাউট আছে তলত কুৱেশ্যনটো আপোনালোকে কমেণ্ট কৰি সুধি ল'ব পাৰে কিবা যদি এক্সট্ৰা ডাউট থাকে চ' নেক্সট কুৱেশ্যনটো চাব ইফ 2 days before yesterday is Monday then what will be on 3 days after tomorrow যদি yesterday 2 দিন আগতে সোমবাৰ হয় তেন্তে কাইলৈ 3 দিন পিছত কি হ'ব চ' কুৱেশ্যনটো এটা নতুন পেটাৰ্ণত আহি গৈছে ঠিক আছে এইটো আগৰ পেটাৰ্ণবিলাক নহয় এনেকুৱা ধৰণৰ কুৱেশ্যনো এক্সামত আহিব পাৰে চ' মনত ৰাখিব লাগিব 2 দিন বিফ'ৰ yesterday ঠিক আছে চ' আমি কি লিখিম yesterday মিনছ কি আমি এটা দিন সদায় বা এটা কোড আমি সদায় মনত ৰাখিম এনেকুৱা ধৰণৰ কুৱেশ্যনত টুডেত আমি টি লিখিছোঁ টুমৰো টি অ' লিখিছোঁ আৰু yesterday হয় মানে YTT ফৰ্মেটটো সদায় মনত ৰাখিব yesterday টুডে এণ্ড টুমৰো ঠিক আছে হৈ গ'ল তাৰপিছত কুৱেশ্যনটো চাওক ইফ 2 days before yesterday মানে কালিৰ 2 দিন আগত ঠিক আছে ডেট মিনছ এদিন আগত 2 দিন আগত হয় 1 2 3 days ক'লে 3 এটা লিখি দিব ইয়াত 2 days কৈছে চ' 2 এটা লিখি দিছোঁ হৈ গ'ল 2 days before yesterday is Monday then what will be on 3 days after tomorrow 3 দিন কালিৰ পিছত after tomorrow that means 1 2 3 days after tomorrow হৈ গ'ল এতিয়া আমাক কি কৈছে 2 দিন আগত before yesterday is Monday means এইটো যদি Monday হয় এইটো যদি Monday হয় তেতিয়াহ'লে আমাক লাগে অহাকালিৰ 3 দিন পিছৰ বাৰটো কি হ'ব আমি যদি এইটো গম পাই যাওঁ এইটো উলিয়াব পাৰিম হয়নে নহয় এই দিনটো আমি উলিয়াব পাৰিম কেনেকৈ উলিয়াম সোমবাৰ মানডেৰ পিছত কি আহিব টিউজডে ৱেডনেছডে ঠিক আছে ৱেডনেছডে আহিলে দেন কি আহিব থাৰ্ছডে দেন ফ্ৰাইডে দেন ছেটাৰডে দেন ছানডে দেন আকৌ মানডে হয় চ' আমাৰ কি আহিলে এনচাৰটো মানডে আহি গ'ল ক্লিয়াৰ সকলোৰে একদম ইজি কুৱেশ্যন হয় এনেকুৱা ধৰণৰ পেটাৰ্ণটো ওৱান অফ দ্য মষ্ট ইজিয়েষ্ট কুৱেশ্যন কি কৈছিলে 2 days before yesterday is Monday চ' আমি সদায় YTT ফৰ্মেটটো মনত ৰাখিম Y মানে yesterday T মানে টুডে TU মানে টুমৰো ঠিক আছে এইটো ফৰ্মেট মনত ৰখাৰ পিছত আমি কি কৰিম 2 দিন কালিৰ আগত মিনছ কালিৰ আগত এদিন কালিৰ আগত 2 দিন লিখিলোঁ সেইটো কি বাৰ বুলি কৈছে সোমবাৰ বুলি কৈছে মানডে তাৰপিছত আমাক লাগে অহাকালিৰ পিছত 3 দিন অহাকালি মিনছ টুমৰো পিছত 3 দিন 3 days after tomorrow কি হ'ব চ' মানডে টিউজডে ৱেডনেছডে থাৰ্ছডে ফ্ৰাইডে ছেটাৰডে ছানডে তেনে আহিলে এইটো মানডে ঠিক আছে চ' আমাৰ মানডে আহি গ'ল একদম চিম্পল কুৱেশ্যন হয় চ' আৰু এটা কুৱেশ্যন দিছে এনেকুৱা চাব ইফ 4 days before tomorrow is Monday then what will be on 4 days after tomorrow যদি কাইলৈৰ 4 দিন আগতে সোমবাৰ হয় তেন্তে কাইলৈৰ 4 দিন পিছত কি হ'ব চ' কি কৰিম আমি একেধৰণৰ কুৱেশ্যন YTT লিখিলোঁ এই ফৰ্মেটটো এইটো ফৰ্মেট মনত ৰাখিব দেন এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে এক্সামত কৰিবই চিয়'ৰ তাৰপিছত কি কৰিব 4 দিন 4 days before tomorrow is Monday চ' 4 days before tomorrow 4 দিন পিছত 1 2 3 4
এইটো আমাক কি কৈছে বিফৰ টুমৰো ইজ মানডে বুলি কৈছে দেন হোৱাট উইল বি অন 4 days আফটাৰ য়েষ্টাৰডে আফটাৰ য়েষ্টাৰডে ওকে মই এটা ভুলকে লিখিলো নেকি বাৰু আফটাৰ টুমৰো লিখি দিলো ওকে বিফৰ টুমৰো হ'ব if 4 days before tomorrow before মানে আগত হ'ব so today yesterday 1 2 1 2 3 4 এই দিনটোৱে কৈছে এই দিনটো কি কৈছে before tomorrow is monday কৈছে ঠিক আছে monday কৈছে so if 4 days before tomorrow is monday so এটো tomorrow আছিলে tomorrow আগৰ 4 দিন আগৰ যদি সোমবাৰ হয় তেতিয়ালে আমাক লাগে then what will be on 4 days after yesterday 4 days after yesterday yesterday পিছৰ 4 দিন মানে yesterday পিছে এদিন দুদিন তিনিদিন চাৰিদিন সো যেটো এটো সোমবাৰ হয় তেতিয়ালে এটো কি হ'ব মঙ্গলবাৰ বুধবাৰ বৃহস্পতিবাৰ শুক্ৰবাৰ শনিবাৰ ৰবিবাৰ মিন্স সানডে ওকে সানডে আহি গল ইজি কোৱেশ্যন হয় বাট এই লিখা বিলাক অলপ ভালৰে চাব যাতে কমন মিস্টেক নহয় যদি কাইলৰ 4 দিন আগতে সোমবাৰ হয় তেন্তে কাইলৰ 4 দিন পিছত কি হ'ব কাইলি মানে অহাকালি 4 দিন আগত 1 2 3 4 সোমবাৰ হয় তেতিয়া হলে আকৌ একটা কথা কৈছে if 4 days before tomorrow is monday then what will be on 4 days after yesterday yesterday 4 দিন পিছত 1 2 3 4 সো সোমবাৰ আহিলে মঙ্গলবাৰ বুধবাৰ বৃহস্পতিবাৰ শুক্ৰবাৰ শনিবাৰ এন্ড সানডে লাষ্টটো আমাক দিছিলে 4 দিন পিছত সো আমাৰ সানডে आंसर আহি যাব ক্লিয়াৰ ইজি কোৱেশ্যন এইবিলাক অলপমান বাস ধ্যান দি কৰিলে আপোনালোকে পাৰিব কৰিব সো মই বিচাৰো যে আপোনালোকে ষ্টাডি ইনসাইটৰ যিমানে চাই আছে যিমান ষ্টুডেন্টে পঢ়ি আছে সকলোৱে ৰিজনিংত 20 ভিতৰত 20 আনক মেথছত 30 ভিতৰত 30 আনক এখিনি মই এক্সপেক্ট কৰো বাট ক্লাস বিলা আপোনালোকে তাৰ কাৰণে ভালদৰে কৰিব লাগিব 14 April 1992 is Sunday then which day on 14 April 1993 okay 14 April 1992 যদি সোমবাৰ হয় then which day on 14 April 1993 so এটুত চাব 1992 তো আমি চাব লাগিব লিপ ইয়াৰ নে জেনাৰেল ইয়াৰ সো আমি কি কৰিম 4 ৰে ডিভাইড কৰিম 4 4 গুণ 16 18 18 19 9 4 9 গুণ 36 39 3 2 4 8 গুণ 32 ঠিক আছে সো আমাৰ এটো সম্পূৰ্ণ ডিভাইড হৈ গল 0 এটা থাকিলে দ্যাট মিন্স এটো লিপ ইয়াৰ হ'ব সো আমি লিপ ইয়াৰটো লিখি ললো ঠিক আছে নেক্সট আমি সাম 14 এপ্ৰিল 1992 যে সানডে হয় তেতিয়ালে আমাক লাগে 14 এপ্ৰিল 1993 কি হ'ব লিপ ইয়াৰ তাৰ পিছত তো জেনাৰেল ইয়াৰ থাকিব সো লিপ ইয়াৰ তো জেনাৰেল ইয়াৰ ঠিক আছে লিপ ইয়াৰ তো জেনাৰেল ইয়াৰ আমি কি প্লাস কৰো মনত আছে কলে লিপ ইয়াৰ তো জেনাৰেল ইয়াৰ হলে কি হ'ব কি প্লাস কৰো আমি 1 প্লাস কৰো হয় সো আমি 1 প্লাস কৰো ঠিক আছে 1 প্লাস কৰিম সো যদি ৰবিবাৰ হয় 14 এপ্ৰিল 1992 আছে 1 প্লাস কৰিলে কি হ'ব সোমবাৰ হৈ যাব দ্যাট মিন্স আমাৰ কারেক্ট आंसरটো আহি যাব মানডে ঠিক আছে একদম ইজি কোৱেশ্যন হয় এলজি প্যাটাৰ্ন মই শিকাইছিলো যোৱা ক্লাছত সেই প্যাটাৰ্নটো ইয়াত ইউজ হৈছে সো আজি ক্লাছত এইখিনিয়ে আছিল মেইন টপিক এটো আমি টোটাল 7টা কোৱেশ্যন কৰিলো 7টা কোৱেশ্যনত এটো এটা প্যাটাৰ্ন আছিল লিপ ইয়াৰ টু জেনাৰেল ইয়াৰ টু লিপ ইয়াৰ দেন লিপ ইয়াৰ টু লিপ ইয়াৰ বা লিপ ইয়াৰ টু নহবই জেনাৰেল ইয়াৰ টু জেনাৰেল ইয়াৰ হ'ব একেলগে সো এইখিনি প্যাটাৰ্ন আমি শিকিলো দেন 5 নম্বৰ এটো এটা আছিল এটো কোৱেশ্যন ইম্পৰ্টেন্ট আছিল এই 5 আৰু 6 এটা নতুন প্যাটাৰ্নৰ কৰিলো ইজি প্যাটাৰ্ন আছিল দেন তাৰ আগত এটো এটা কোৱেশ্যন আছিল এটো এটা ইউনিক প্যাটাৰ্ন আছিল যত আমি এটা টাইপ মনত ৰাখিব লাগে ইয়াৰ গেপত আমি কেনেকৈ কোৱেশ্যন সলভ কৰো দেন 1 2 3 আমি এই যেটো আমাৰ কোড ইউজ কৰি কৰা কোৱেশ্যন হেতু আমি কৰিলো ঠিক আছে সো এক্সামত এনেকুৱা ধৰণৰ কোৱেশ্যনে আহিব চিন্তা কৰিব নালাগে সো আই থিংক আজি ক্লাছটো আমি ইয়াতে এন্ড কৰিব পাৰো অহা ক্লাছত আমি একে ধৰণৰ কোৱেশ্যন লৈ আহিম অলপমান নিউ